বৰ্তমান সময়ত সবাতোকৈ চৰ্চিত এটা বিষয় হৈছে লোকসভা নিৰ্বাচন কিয়নো সমাগত লোকসভা নিৰ্বাচন আজি আমি এটা সমষ্টিৰ ওপৰত আলোচনা কৰিম বিশেষকৈ যেটো সমষ্টি বৰ্তমান সময়ত সবাতোকৈ চৰ্চিত আৰু সবাতোকৈ আকৰ্ষণীয় হৈ আছে মই হেতু কাৰ কথা কব বিচাৰিছো আপোনালোকে হয়তো নিশ্চয় গম পাইছে মই আজি কব বিচাৰিছো যোৰহাট লোকসভা সমষ্টিৰ কথা 1951 চনৰ পৰা যদি বৰ্তমানলৈকে আপোনালোকে চাই কোনটো দলে সৰ্বাধিক এই যোৰহাট লোকসভা সমষ্টিৰ পৰা জয় হৈছিল আজি আমি সেই বিষয়ৰ ওপৰত আলোচনা কৰিম 1951 চনত সেই সময়ত দেবেশ্বৰ শৰ্মাই কংগ্ৰেছৰ পৰা জয় হৈছিল তাৰ পিছত যদি চাই 1971 আৰু 77 চনত পয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ দুবাৰ গৈ যোৰহাট লোকসভা সমষ্টিৰ পৰা জয় হৈছিল 1984 চনত সেই সময়ত যেনেকৈ অসম আন্দোলনৰ সময় আছিল এজেপি অৰ্থাৎ অসম গণ পৰিষদৰ ফালৰ পৰা সেই সময়ত পৰাগধৰ চলিহা জয় হৈছিল তাৰ পিছতো যদি চাই একাধিক কমে কংগ্ৰেছে কিন্তু জয় হৈ আছিল অৰ্থাৎ মুঠ সবাৰকৈ বিজয়দিষ্ট সন্দিকৈ তেওঁ মুঠ সবাৰকৈ যোৰহাট লোকসভা সমষ্টিৰ পৰা তেওঁ জয় হৈছিল কংগ্ৰেছ দলৰ পৰা আৰু তাৰ পিছত যদি চাই 2014 চনত সেই সময়ত মোদী মেজিক আহিছিল অৰ্থাৎ মোদী চৰকাৰ সেই সময়ত কামাখ্যা প্ৰসাদ প্ৰসাদ বিজেপিৰ পৰা জয় হৈছিল 2019 চনত আকৌ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ অৰ্থাৎ বৰ্তমানৰ সাংসদ জয় হৈছিল আৰু বৰ্তমান সময়ত সবাতোকৈ চৰ্চিত আকৰ্ষণীয় যুঁজ হ'ব গৈ আছে যোৰহাট লোকসভা সমষ্টি উজনি নামনি কি সৰ্বত্ৰে বৰ্তমান এটাই সমষ্টিৰ কথা আলোচনা সেইটো হৈছে যোৰহাট লোকসভা সমষ্টি কিন্তু বৰ্তমান সময়ত সবাতোকৈ চৰ্চিত আৰু আকৰ্ষণীয় হ'ব গৈ আছে কিহৰ কাৰণে কৈছো আপোনালোকে হয়তো নিশ্চয় গম পাইছে সদন কপাই থকা এজন নেতাই বৰ্তমান সময়ত যোৰহাট লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু তেখেতৰ নাম হৈছে গৌৰৱ গগৈ অৰ্থাৎ গগৈৰ মাজত গগৈৰ সৈতে প্ৰতিদ্বন্দ্বিতা এতিয়া প্ৰশ্ন হ'ব কোন গগৈয়ে শেষ হাঁহি মাৰিব কোন গগৈয়ে জয়লাভ কৰিব সেয়া কিন্তু সময়হে ক'ব এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল যে 1951 চনৰ পৰা বৰ্তমানলৈকে মুঠ 12 বাৰ কংগ্ৰেছ দলে জয় হৈছিল তাৰ মাজতে যদি চাই দুবাৰকৈ মাত্ৰ বিজেপি এবাৰকৈ এজেপিয়ে জয়লাভ কৰিছিল এতিয়া প্ৰশ্ন হ'ল কোন গগৈয়ে শেষ হাঁহি মাৰিব কোন দলে বিজয় ধ্বজা উৰুৱাব সেয়া পিছে সময়তে লক্ষণীয় হ'ব সেয়া পিছে ৰাইজেহে গম পাব ভিডিঅ'টো মই ইমানতে সামৰিছো এটা সৰু ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ কাৰণে লৈ ল'বলৈ চেষ্টা কৰিলো পৰৱৰ্তী পৰ্যায়ত আন এটা খণ্ডত লগ পাম আজিলৈ মানে ধন্যবাদ